কোনো ইউটিউবাৰে নেদেখুৱা এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আজি আগবঢ়াওঁ বুলি ভাবিছোঁ। এই ঠাইডোখৰ আপোনালোকে নিশ্চয় চিনি পায়, সকলোৱে আমাৰ অসমৰ চুকে কোণে সকলোৱে জানেই, জনাজাত। বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আহি ইয়াত ভিডিঅ' বনাইছে। আমাৰ ধেমাজিৰে হয় এই ঠাইডোখৰ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি গম পাইছে আজি ক'লৈ আহিছোঁ। আজি স্কুল বন্ধৰ বাবে আমি আহিলোঁ আমাৰ ধেমাজিতে থকা হাবুং মন্দিৰলৈ। মই আজি প্ৰথম আহিছোঁ। আহিমকৈ আহিবই নোৱাৰোঁ। মন্দিৰ বুলি ক'লে মানে পটককৈ যোৱা নহয়, সুবিধা অসুবিধা মিলাইহে আহিব লগা হয়। আজি হঠাৎ মিলি গ'ল পটককৈ দুইজনে ৰাতিপুৱাই পাতি ল'লোঁ, মানুহজনে মই। তেখেতেও লগ ধৰিলে, বোলা যাওঁ, আজি স্কুল বন্ধ। ময়ো বোলো যাওঁ ব'লা। বহুত দিনৰ পৰা অপেক্ষা কৰি আজি যে দিনটো মিলি গ'ল। সেয়া আহিলোঁ আমি। আহি এতিয়া মই শৰাই ল'লোঁ দোকানৰ পৰা। শৰাই এখন দিম বুলি মনতে ভাবি আছিলোঁ কাৰণ এটাত, আৰু শৰাইখন লৈ মেলি অকণমান পানী ছটিয়াই মেলি ল'লোঁ, ভৰি হাত ধুই মেলি এতিয়া আমি চাকি দিম আৰু শৰাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন। নমস্কাৰ, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ ভিডিঅ'সমূহ যদি ভাল পায় আপোনালোকে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। যদি সেই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এটা নকৰাকৈ নাযাব বুলি অনুৰোধ কৰিলোঁ। হাবুংখন কিয় স্থাপন কৰিব লগা হ'ল আপোনালোকে নিশ্চয় জানেই। আগতে প্ৰায় বিখ্যাত নাছিল, কিছু বছৰ আগৰ পৰা এই ঠাইডোখৰ বিখ্যাত হ'ল। আপোনালোকে নিশ্চয় জানেই কি কাৰণে বহুত ইউটিউবাৰে বনাইছে। মই কোনো ইউটিউবাৰে নবনোৱা এটা দৃশ্য দেখুৱাম আৰু বিশেষত্ব কিছুমান কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু এয়া আমি ধূপ চাকি ইয়াত জ্বলাই ল'লোঁ, তলতে ধূপ চাকি জ্বলাব লাগে আৰু আমি এতিয়া শৰাই দিম। এই দৃশ্যটো আপোনালোকে সম্পূৰ্ণ চাওকচোন, বৰ বেলেগ দৃশ্য এটা। এই দৃশ্যটো আপোনালোকে নিশ্চয় দেখিলে। আইগৰাকীয়ে কেনেকৈ ইংগিত দিলে, ইংগিত দিয়াৰ লগে লগে সকলোৱে কুকুৰা হাতত আছিল, কুকুৰা হাঁহ বহুতে এনেকৈ দিম বুলি মনতে আশা পুহি থাকে আৰু সপোনবোৰ পূৰ হ'লে তেখেতলোকে কুকুৰা হাঁহবোৰ এনেকৈ দিবলৈ আহে। আৰু ইয়াতেই তেখেতলোকে ইংগিত দিয়াৰ লগে লগেই 3 চাট মাৰিব লাগে। 3 চাট মৰাৰ লগে লগে সেই কুকুৰা বা হাঁহটো লগে লগেই মৰি যায়। কিন্তু আমি নৰ্মেল হাঁহ এটা মাৰিবলৈ হ'লে কিমান দেৰি লাগে হয় নহয় বাৰু? আপোনালোকে নিশ্চয় মৰাসকলে জানিব, মই কিন্তু নাজানো বাৰু, কিন্তু বহুত টাইম লাগে বুলি কয়। কিন্তু ইয়াত 3 চাট মৰাৰ লগে লগে মৰি থাকে, কিন্তু নমৰিলে হেনো ঘৰখনৰ কাৰণে বেয়া বুলি উল্লেখ কৰে। অহা বহুতকে তেনেকৈ সুধিছিলোঁ, তেখেতলোকে কৈছিল, কিন্তু তেখেতলোকক মই সাক্ষাৎকাৰ লোৱা নহ'ল। তেখেতলোকে কৈছে তেতিয়া নমৰিলে হেনো ঘৰখনৰ কাৰণে বেয়া। আৰু তেখেতলোকে মৰা কুকুৰাটো মাৰে যে, সেই মৰা মাৰিডাল হৈছে আমডালৰ লাঠি, সেই লাঠিডালে তেখেতলোকে মাৰে। আৰু ইয়াত আহোমসকলৰ নিয়মতে সকলো কাম কৰে। ইয়াত সাজো লৈ আহিছে, সাজৰ বটল আপোনালোকে দেখিছেনে? বৈয়াম এয়া বটল। সাজ আৰু কুকুৰা দিম বুলি কিছুমানে আশা পুহি থাকে যে, সেয়েহে ইয়াতেই সকলো দি দিয়ে, শৰাই দিয়ে। মই বাহিৰৰ পৰাই ভিডিঅ'কণ কৰি আছোঁ। আমি বহুত মানুহ বাহিৰতে ৰৈ আছোঁ শৰাই লৈ লৈ, বহুতে কুকুৰা লৈ লৈ তেনেকৈ ৰৈ আছে। ইয়াত ভিতৰত যোনসকলে লৈ আছে তেখেতলোকক আইগৰাকীয়ে আশীৰ্বাদ দি আছে। আৰু আহোমৰ নিয়মতে ইয়াত সকলো কৰা হয় যে, সেয়ে আহোমৰ নিয়মত ওপৰলৈহে স্মৰণ কৰিব লাগে, তললৈ আমি সেৱা লওঁ যে তেনেকৈ ল'বলৈ নিদিয়ে। ওপৰলৈহে স্মৰণ কৰিব লাগে বহি পিনে। তললৈ সেৱা ল'বলৈ আমাৰ মানুহজনে লৈছিল, আমাৰ মানুহজনে কৰি নাই পোৱা যে, তেতিয়া ক'লে এনেকৈ সেৱা নলয়, আমাৰ আহোমৰ মতে ওপৰলৈহে চাই স্মৰণ কৰিব লাগে, ভগৱানক চিন্তা কৰিব লাগে বুলি তেখেতলোকে আমাক ধুনীয়াকৈ কৈ দিছিলে। আৰু আমিও সেৱা ল'লোঁ। এয়া আপোনালোকে সাজৰ বটল দেখিছেনে? আমাৰ লগত সেৱা লোৱাসকলে এয়া সাজৰ বটল, কুকুৰা এইবোৰ লৈ আছে, আশীৰ্বাদ দি মেলি হ'ল। এয়া মাৰিকেইডাল, কুকুৰা হাঁহ মৰা মাৰিকেইডাল এইকেইডাল হয়। আপোনালোকক দেখুৱাই দিছোঁ চাওক বুলি। এয়া হৈছে মূল মন্দিৰ ভাগৰ। আৰু আমি এয়া ৰাখি আনিছিলোঁ, ৰাখি পিন্ধাই দিছোঁ। এনেকৈ মনৰ কামনা পূৰ হ'বৰ কাৰণে বান্ধি থৈ যাব লাগে বুলি কয়, সেয়েহে বান্ধিছোঁ। বহুত মানুহে ইয়াত সুফল পাইছে, বহুত মানুহ অহা যোৱা কৰি থাকে। দেওবাৰ দিনটোততো মানুহ বহুত ভিৰ হয়। আজি দেওবাৰ নহয় যে, আমাৰ স্কুল বন্ধৰ বাবে আমি গুচি আহিলোঁ। আজি কম মানুহ বাৰু, কম নহয়েই, বহুত মানুহ আজিও বাৰু।
এয়া আমি সেয়া লৈ মেলি ওপৰলৈ আহিলোঁ। আপোনালোকে নিশ্চয় দেখে বহুত লোকে ফটো মাৰে ড্ৰেগনৰ আৰু কুকুৰা এনেকৈ যে ফটোসমূহ মাৰে। এই ঘৰটোনো কিয় আছে, এই ঘৰটোনো কিয় ৰাখিছে আপোনালোকে নিশ্চয় ভাবে, হয় নহয় বাৰু? এই ঘৰটোতে সেই আমি যে সেৱা লৈছিলোঁ, সেৱা কৰিছিলোঁ, আইগৰাকীৰ পৰা আশীৰ্বাদ লৈছিলোঁ, সেই এইডোখৰ নিৰ্মাণ কৰি আছে সুন্দৰকৈ। কিছুদিনৰ পিছত ওলাবগৈ, বেছি কাম নাই বাৰু, ইয়াতে আমি আকৌ সেৱা কৰিব লাগিব। সেয়েহে ইয়াত নিৰ্মাণ কৰি আছে। মই আগতে অহা নাছিলোঁ, তেতিয়া ভাবিছিলোঁ সেই ঠাইডোখৰনো কি আছে কি নাই তেনেকৈ ভাবিছিলোঁ। কিন্তু এয়া চাওক আপোনালোকে, ইয়াত কেঁচা হৈ আছে, ইয়াত পকাকৈ বনাইছে। আৰু এয়া অকণমান ঘূৰি আছোঁ, ইফালে সিফালে চাই আছোঁ। ধেমাজি ছোৱালীয়ে হয়, ধেমাজি বোৱাৰীয়ে হয়, ইমান দিনৰ মূৰত হাবুঙলৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাবিব পাৰে বৰ আচৰিত কথা নহয়নে? সেয়েহে মন্দিৰলৈ আহিম বুলি আহিবলৈ নোৱাৰোঁ, কিছুমান অসুবিধা থাকে, সেয়েহে সুবিধা মিলাই আহিব নোৱাৰা হৈ থাকোঁ। এইখন হৈছে নিৰ্মাণ কৰি থকা মন্দিৰ ভাগৰ মেইন দৰ্জাখন খুব ধুনীয়াকৈ এয়া বনাইছে। এতিয়া তলা লগাই থৈছে আৰু চাগে কিছুদিনৰ পিছত হোৱাৰ পিছত খুলি দিব। এই ৱালখন আপোনালোকে নিশ্চয় দেখিছে। সেই ৱালখনৰ সিপাৰেই যোনসকলে হাঁহ বলি দিয়ে, কুকুৰা বলি দিয়ে, তেওঁলোকে সেই ছাইডলৈ গৈ ভাত ৰান্ধি তেওঁলোকে খায়। আৰু বেলেগ লোকসকলেও মাছ মাংস আনি কুকুৰা হাঁহ বলি নিদিলেও আনি তেওঁলোকে তাতে ৰান্ধি মেলি খাই যাব পাৰে। আৰু এয়া বহুত মানুহ আহিছে ইয়ালৈ, সকলো এয়া ফটো মৰা কিবাকিবি কৰি আছে। আমাৰ ইয়াত বহুত বিশ্বাস বুলি ক'ব পাৰি, বিশ্বাসযোগ্য হয় এই ঠাইডোখৰ। বহুতে আমাৰ ঘৰৰ ওচৰৰ বহুত মানুহে কিবা এটা বেমাৰ আজাৰ হ'লেই, ঘৰখনৰ কিবা এটা হ'লেই প্ৰায় শৰাই আগবঢ়াই হাঁহ কুকুৰা দিম বুলি মনতে ভাবি থাকে। আৰু সুফল পালেই তেওঁলোকে ইয়াতে দিয়েহি। মোক প্ৰায় লগ ধৰিছিলে বাৰু আগতে, আমাৰ ঘৰৰ কিনাৰ প্ৰায় আহিয়ে থাকে মানুহবোৰ। মইহে অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, সুবিধা নিমিলে। আৰু যেতিয়া সুফল পায় তেতিয়াহে এই হাঁহ কুকুৰাবোৰ বলি দিয়েহি ইয়াত আহি। আপোনালোকে যোনসকলে নাই অহা মোৰ ভিডিঅ' চাই আপোনালোকে আহিব, বহুত ভাল লাগে। মন্দিৰলৈ আহিলে এনেও মনবোৰ ভালেই লাগে, নহয়নে বাৰু? ইয়াতে আকৌ মেডাম মেফিৰ কাৰণে 5 দিনীয়াকৈ পাতি আছে। আজি 2 দিন হৈছেহে। মই ভিডিঅ'টো এডিট কৰা বহুত দিনেই হ'ল। আমাৰ দেহাজনীও আকৌ বোলে জাংক ফুড খাওঁ বুলি তাই একেবাৰে উৎপাত কৰিলে, সেয়েহে ইয়াৰ বাৰ্গাৰ এটাকে খাই আছে। আৰু মোৰ ভিডিঅ'টো এডিট কৰা বহুত দিন লাগি গৈছে, এডিট কৰিবলৈ সময় পোৱা নাই কাৰণে। ইয়াতে মেডাম মেফি পাতিব। আজি মেডাম মেফি পাতিছে চাগে, আজিহে মই এডিট কৰিছোঁ। আজি হৈছে মেডাম মেফি। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। আজিলৈ বাই বাই।